অসম জাতীয় পৰিষদে কাক টিকট দি আছে? যি হিন্দুৱে গৰু খায় তাকে অসম জাতীয় পৰিষদে টিকট দিয়ে। ৰাজেন গোহাঁই অন্ততঃ বিজেপিত আছিলে, তেওঁ এই দলটোৰ পৰা ওলাই আহিব লাগে। দেখুৱাব নালাগে নহয়, মইতো সনাতনী হয়ে। কাক দেখুৱাম? জন্মৰ পৰাইতো সনাতনী হয়ে জন্ম লগাই লৈছো, বেছি আৰু কম কি? চবতো খিলঞ্জীয়া অসমীয়া আমাক ভোট দিব, গুৰুত্ব কি? 100% আমাক ভোট দিব। বাংলাদেশী মিয়াই ভোট দিব ৰাজেন গোহাঁইক, বৰহমপুৰৰ বাকীখিনিয়ে ভোট দিব জিতু গোস্বামী। আৰু কি ইলেকশ্যন আছে? অখিল গগৈয়ে কৈছে দাড়ি টুপি থকা মানুহ ওপৰ অসমত আহিব পাৰিব, গুৱাহাটীত আহিব পাৰিব, কিন্তু মই এইটো কৈ দিছো যে এই অসমখন অখিল গগৈৰ বাপজাদা নহয়, এখন অসমীয়া মানুহৰ। অসমীয়াই সিদ্ধান্ত ল'ব বাংলাদেশী আহিব নে নাহিব, অখিল গগৈ নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।